নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটি বিশেষ ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু ভিডিঅ'টি হয়তো কাৰোবাৰ বাবে উপকাৰ আহিবও পাৰে নাহিবও পাৰে, কিন্তু আজিৰ ভিডিঅ'টো বিশেষ মোৰ কাৰণে এইকাৰণে যে মই সৰুৰে পৰা ল'ৰা ছোৱালী মোৰ যি দুটা ল'ৰা আছে, ল'ৰা দুজনক কি খুৱাওঁ কি নোখুৱাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। গোটেইখিনি বস্তু নাই, তথাপিও সৰু সুৰাকৈ যিখিনি বস্তু আছে মই গোটেইখিনি আপোনালোকক দেখুৱাব খুজিছোঁ। কি কি খুৱাওঁ, কিছুমান বস্তু শেষো হৈছে। আৰু প্ৰথমে দেখুৱাব খুজিছোঁ, মই মানে এনেকৈ লিখি থৈ দিওঁ মিক্স ফ্ল'ৰ বা যিটো ইয়াতে চুজি এনেকৈ লিখি থৈ দিওঁ, কাৰণ মই নোহোৱা অৱস্থাত কিছুমানে মানে যিখিনি আমাৰ ঘৰৰ মানুহ আছে সেইখিনি দেখুৱাব পাৰিব। ড্ৰাই ফ্ৰুটছ এনেকৈ পাউডাৰ এনেকৈ নামবিলাক লিখি থৈ দিছোঁ। তাৰপিছত ওটছ এনেকৈ যিখিনি মই বনাই থৈ দিছোঁ, কাৰণ এই গোটেইখিনি হৈছে গাখীৰৰ মানে ইহঁতক খোৱা যি ফৰ্মুলা মিল্ক আছে তাৰে টেমাকেইটা, গতিকে সেইখিনি দেখাওঁ আপোনালোকক। এতিয়া প্ৰথমতে দেখা পাইছোঁ এইটো মিক্স ফ্ল'ৰ, এইটো কোম্পানীৰে হয়, লিটল চেৰি মম এইটো কোম্পানীৰে। মই ইহঁতক নাটছ এণ্ড চিডছ পাউডাৰটো খুৱাইছোঁ, আৰু এইটো হৈছে লিটল মিলেট মাখানা। এইটো মই এতিয়ালৈকে খোলা নাই, 3টামান পেকেট অৰ্ডাৰ কৰিছিলোঁ, অনলাইনে আনো যিহেতু মোৰ সময়ো নাথাকে, এইটো আনিছিলোঁ। আৰু এইটো কোম্পানীৰে এইটো মিক্স ফ্ল'ৰ হয়, বিভিন্ন ধৰণৰ আছে আৰু ফ্ল'ৰবিলাক এনেকৈ সোমোৱাই থৈ দিছোঁ। নেক্সট মই দেখুৱাওঁ এইটো ইহঁতৰ ফৰ্মুলা মিল্ক, যিটো ডক্টৰে প্ৰেছক্ৰাইব কৰা পেডিট্ৰিচিয়ানে MMS গ'ল্ড। এইটো মই এতিয়া খুৱাই আছোঁ ষ্টেজ 3 1ৰ পৰাই খুৱাইছোঁ, ষ্টেজ 1ৰ পৰা একদম সৰুৰে পৰা খুৱাইছোঁ, আৰু 2 মাহ মানে 1 মাহ খোৱালে হৈ যাব আৰু, কাৰণ জুলাইত ইহঁতৰ বাৰ্থডে 2 years হ'ব কমপ্লিট, গতিকে তাৰপিছত আৰু মই নোখুৱাওঁ এইটো ফৰ্মুলা মিল্কটো সিহঁতৰ। এতিয়া মই গৰু গাখীৰো দিয়া ষ্টাৰ্ট কৰিছোঁ অলপ অলপ, কাৰণ ইমান আৰু খুৱাই থাকিব নোৱাৰি, কেতিয়াবা দিয়ে বাৰু, গতিকে এইটো খুৱাইছোঁ। তাৰপিছত মই খুৱাওঁ ডালিয়া, লিখি থৈ দিছোঁ এইটো ডালিয়া। এইটো কেতিয়াবা বাৰু বনালে মই শ্বেয়াৰ কৰিব চাম, একদম চিম্পলকৈ সিজাই গাখীৰ মিক্স কৰি ড্ৰাই ফ্ৰুটছ মিক্স কৰি তেনেকৈ খুৱাওঁ। লাইটটো দিলেও কিবা বেলেগ কালাৰ হৈ যায়, আকৌ নিদিলেও কিবা বেলেগ কালাৰ হৈ যায়, মানে বৰ শাস্তি। আৰু টাইমো নাপাওঁ দিনত ভিডিঅ' কৰিব, ৰাতিয়ে কৰিছোঁ সেইকাৰণে। আৰু এইটো ডালিয়া মই ইউজ কৰিছোঁ একদম প্ৰথমৰ পৰা, ৰুচি ব্ৰেণ্ডৰ, কোনো মই প্ৰমোশ্যন কৰা নাই, মই ভাল পাওঁ। এইটো ধুনীয়াকৈ সিজে। এইটো ডাঙৰ পেকেটটো আনো, কেতিয়াবা সৰুটো কেতিয়াবা মাজুটো, যিটো পাওঁ আৰু। তিনি ধৰণৰ পেকেট পাইছে। এইটোৰ দাম হৈছে 130 rupees, ডাঙৰ পেকেট, আৰু এইটো প্ৰায় 1 kgৰ পেকেট হয় এইটো খুৱাওঁ। তাৰপিছত এইটো চাগু, ৰুচিৰে চাগু হয়, মই ঘৰুৱাই নাই এতিয়ালৈকে, মানে বৰ ধুনীয়া মিহি চাগুটো, এইটো ভৰাই থৈ দিওঁ মই। এইটো মোৰ চাগুৰ যিটো টেমা আছে এইটোত ভৰাই থৈ দিওঁ এতিয়াই। ভৰাই থৈ দিছোঁ। নাজানো প্ৰথমতে অলপ সৰু আছিল চাগু দানাকেইটা, কিন্তু এতিয়া দেখোন অলপ ডাঙৰ হৈছে। এইটো একে হেৰিৰে হয়, এইটো একেবাৰে ভৰায়ে থৈ দিলোঁ আৰু। মই এনেকুৱা বহুতকেইটা টেমা বাৰু ভাল পাই, কিন্তু মোৰ ভাল কামতে আহিছে। গোটেইখিনি খাদ্য বস্তু ধুনীয়াকৈ ৰাখিব পাৰোঁ। ড্ৰাই ফ্ৰুটছ পাউডাৰ, এইটো কি ব্ৰেণ্ডৰ মানে আনিছিলোঁ মই পাহৰিলোঁ। ড্ৰাই ফ্ৰুটছটো মই কিবা কিবি বেলেগ অলপ বেলেগ ট্ৰাই কৰি থাকোঁ, এইটো ভালে হয়। মই যদি পাওঁ ফটো পাওঁ এটা স্ক্ৰীনশ্বট দিব ট্ৰাই কৰিম বাৰু। আৰু এইটো ব্ৰেণ্ডৰো মই ড্ৰাই ফ্ৰুটছ ইউজ কৰিছোঁ, মই অনলাইনে আনো বাৰু এইবিলাক।
তাৰপিছত এইটো পেকেটটো পালোঁ, এইটো টিমিউছৰ নাট পাউডাৰ, এইটো মই ইউজ কৰিছোঁ, বহুতকেইটা টেষ্টি হয় আৰু ইয়াৰে জগেৰী পাউডাৰটোও ভাল লাগে। তাৰপিছত আৰু এইটো এটা টামি ফ্ৰেণ্ডলি হেল্ডি নাটছ এণ্ড ডেটছ পাউডাৰ, এইটো ইউজ কৰিছোঁ। আগতে বহুতকেইটা পেকেট হেৰি কৰিছোঁ, এতিয়া এইটো অলপ চেঞ্জ হৈছে। পেকেটটো আগতে চিলভাৰ কালাৰ আছিল, পেকেটটো এতিয়া সম্পূৰ্ণ হোৱাইট কালাৰ হৈছে। তাৰপিছত এইটো ইউজ কৰিছোঁ আৰু লগত এইটো এটা ফ্ৰী দিছে, অৰ্গেনিক জগেৰী পাউডাৰ, গুড়টো ল'ৰা ছোৱালীৰ কাৰণে ভাল বাৰু এইখিনি। আৰু আপোনালোকে মিচিৰি বা ককনাট চুগাৰো ইউজ কৰিব পাৰে দেই। তাৰপিছত এইটো মই খুৱাইছোঁ চুজিটো এইটো হয় ৰুচিৰ, এইটো চুজিয়ে হয়, এইটোৱে খুৱাওঁ। তাৰপিছত মই টেমাকেইটা এনেকৈ থৈ দিছোঁ, আপোনালোকক দেখুৱাই। তাৰপিছত এইটো মই চিয়া চিডছ আনিছিলোঁ, একেলগে 5টামান অৰ্ডাৰ কৰিছিলোঁ। এইটো মই মানে খুৱাবলৈ একো বিচাৰিয়ে বনাই নে হয় বাৰু, মিক্স দিলে হৈ যায় বাৰু, ইমান হেৰি কথা নাই, তথাপি খাম বাৰু কেতিয়া খাওঁ। আৰু এইটো আনিছিলোঁ মানে বুটৰ চাটু গুড়া, চাটু গুড়াটো আনিছোঁ, এইটো মই খুৱাবলৈ হোৱা নাই ইহঁতক, কিন্তু এইটো খুৱাম। তাৰপিছত এইটো হৈছে ৰেডিমেড ইজাম, যিটো স্পেলিংটো হ'ব EASUM, ইজাম। কোনো ডক্টৰে প্ৰেছক্ৰাইব কৰা নাই বাৰু, মই নিজে এইটো মানে ৰিভিউ চাই মানে ভাল পালোঁ, যিটো চাউল আৰু মুগৰ দালিৰ যিটো মিক্স এইটো, গতিকে মোৰ ভাল লাগিল। এইটোকে মাজে মাজে খুৱাওঁ, মানে এইটো বেছিকৈ বনাই থাকিবও নালাগে, প্লাছ অকণমান গৰম পানী দি দিলে হৈ যায়, গাখীৰ অকণমান মিক্স কৰি খুৱাব পাৰে, যোনে হ'লেও খুৱাব পাৰে। সেইকাৰণে মই এইটো থৈ দিছোঁ আৰু কণ্ডিশ্যনত আৰু খুৱাবলৈ। নেক্সট এইটো এটা ঘৰত বনোৱা ঘি হয়, এইটো মই কিনিছিলোঁ, মোৰ স্কুলত এগৰাকী বাইদেউ আহিছিল বিক্ৰী কৰিবলৈ, এনেকৈ মাজে মাজে দি শেষে হৈছে। আৰু ইয়াৰ আগতে মই ঘি এটা প্ৰাকৃতিক ব্ৰেণ্ডৰ লৈছিলোঁ, কিন্তু সেইটো মানে ভাঙিলে, ইহঁতৰ কোনোবাটোৱে টান মাৰি দিলে, গোটেই পৰি ওলাই গ'ল। আৰু এইটো সেই প্ৰাকৃতিক ব্ৰেণ্ডৰে ৱাইল্ড ফৰেষ্ট হনি, এইটো এইটো বেছিকৈ দিয়া নহয় অৱশ্যে, মোৰ মৌটো থাকিয়ে যায়, তথাপি কেতিয়াবা অকণমান টেষ্টি কৰিবলৈ দিওঁ বাৰু। তাৰপিছত নেক্সট এইটো হৈছে অ'টছ পাউডাৰ, মানে ৰোল অ'টছ যিটো আছে, সেইটো অকণমান ৰোল অ'টছ অৰ্ডাৰ কৰিছিলোঁ, সেইটো অকণমান ভাজি লৈ কেৰাহীত শুকানকৈ ভাজি অকণমান লৈ আৰু জাষ্ট, তাৰপিছত মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি এনেকৈ গুড়া কৰি লৈছোঁ। এইটো অ'টছটো শেষে হৈছে বাৰু, শেষ হ'লেও হ'ব আৰু। তাৰপিছত নেক্সট এইটো প্ৰাকৃতিক ব্ৰেণ্ডৰে, বস্তুখিনি ভাল, এই ব্ৰেণ্ডটোৰ ইউজ কৰি মই ভালেই পাইছোঁ। এইটো বিটৰুট পাউডাৰ, কেতিয়াবা অকণমান দিওঁ মাজে মাজে, অকণমান শেষে হৈছে আৰু দেখিবলৈ পাইছে শেষে হৈছে, দিওঁ কেতিয়াবা। এইটোৱে ফাৰ্ষ্ট ইউজ কৰিছোঁ বাৰু, আৰু ইয়াৰ আগত শেষ হোৱা নাই, বাকীখিনি বাৰু ইউজ হৈছে। তাৰপিছত যিটো আমাৰ হোমমেড ফুড, এইটো একদম পিঠাগুড়ি, দেখিছে নহয়, মই লিখি থৈছোঁ, পুৰণাও হৈছে ঢাকনিখন, আখৰো বেয়া হৈছে, তথাপি লিখি থৈছোঁ, এয়া পিঠাগুড়ি, যিটো ঘৰৰ উহা চাউল থাকে, উহা চাউলটো মোৰ মায়ে পিঠাগুড়ি বনাই দিছে ইহঁতৰ কাৰণে, পূৰা একদম ডাঙৰ ডাঙৰ বৈয়াম কেইটামান ভৰ্তি কৰি দিছিল। এতিয়া লাষ্ট এইখিনি আছেগৈ পিঠাগুড়ি, এইখিনি লাষ্ট আছেগৈ, গ'ল আৰু 1 বছৰ গৈছে। সদায় নোখোৱাওতো, মাজে মাজে ইটো সিটো মানে এদিন এটা খুৱাওঁ, সদায় মানে এইটোকে নোখোৱাওঁ। গতিকে কোনোবা দিনা চুজি খোৱালোঁ, কোনোবা দিনা দালিয়া খোৱালোঁ, কোনোবা দিনা এই পিঠাগুড়িটো আকৌ অকলে নহয়, পিঠাগুড়িৰ লগত দিওঁ এইটো কলৰ যিটো আঠিয়া কলৰ গুড়া, অকণমান কেঁচাতে আঠিয়া কলটো বাকলি গুচাই কাটি ৰ'দত পিচকৈ শুকুৱাই, তাৰপিছত দুটা ভাল ৰ'দ দিলে ধুনীয়াকৈ শুকাই যায়। আৰু তাৰপিছত সেইটো ঢেঁকীত গুড়া কৰি মোৰ ঘৰত মোৰ মায়ে দেউতাই এইটো বনাইছে ইহঁতৰ কাৰণে, প্ৰায় 1-2 থোক কলৰ কিজানি আছিল দেই, মই পাহৰিলোঁ। আৰু মানে
গ'ল বহু বছৰে গ'ল আৰু এইখিনি মানে লাষ্ট শেষ হৈছে আৰু পিঠাগুড়ি আৰু কলৰ গুড়া একেলগে মানে খুন্দিছিল ইহঁতৰ কাৰণে মই সদায় মানে নিদিওঁ মাজে মাজে দিওঁ এইটো ঢাকনিখন খুলি দিওঁ ৰ'ব দেই এইটো কলৰ গুড়া আঠিয়া কলৰ গুড়া মাজতে মই যিটো ভীম শক্তিৰ দুটামান টেমাও খুৱাইছিলোঁ বাৰু তথাপি এইটো এতিয়া খুৱাওঁ মাজে মাজে এইখিনিয়ে আছিল ইহঁতক খোৱা মানে গোটেই টেমাবিলাক মানুহে দেখিলে ভয়ে খাই যাব এইবোৰৰ বাহিৰেও মই খিচিৰি আৰু আমি ঘৰত যি বনাওঁ তাকেই ধুনীয়াকৈ ইহঁতক খুৱাবলৈ ট্ৰাই কৰোঁ অকণমান ঢিলাকৈ বনাই কিবা কোনোবা বিধ যদি বনাওঁ সেইটো মই শ্বেয়াৰ কৰিবলৈ চাম আৰু ভিডিঅ'টি যদি আপোনালোকৰ কাৰণে কিবা উপকাৰত অহা বুলি ভাবিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ভিডিঅ'টি চোৱাৰ বাবে শেষলৈকে ধন্যবাদ এইটো দেখুৱাব নহ'ল এইটো মৰিংগা পাউডাৰ এই ছজিনা পাতৰ যিটো গুড়াটো আৰু অকণমান তিতা টাইপ এইটো কেতিয়াবা আধা চামুচমান কেতিয়াবা মিক্স দিওঁ কেতিয়াবা নিদিওঁ এনেকৈ এটা পেকেটে মোৰ শেষে কৰা নাই বাৰু এইটো দিওঁ ইমান টেষ্টিও নহয় তথাপি মানে হেল্থ বেনিফিটৰ কাৰণে আৰু কেতিয়াবা দিওঁ এইটো